নুমলীগড় শোধনাগাৰৰ মুখ্য দ্বাৰত অসম মটৰ শ্ৰমিক ইউনিয়নৰ NRL শাখাৰ তীব্ৰ প্ৰতিবাদ। মটৰ শ্ৰমিকৰ এডহক গাড়ী চালকক NRLৰ সমাহাৰত দৰমহা চালক ছাঁটাই বন্ধ কৰা আৰু ন্যায্য প্ৰাপ্যৰ দাবীত আজি দ্বিতীয় দিনাও বন্ধ কাৰ্যসূচী ঘোষণাৰে পুৱাৰে পৰা মটৰ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। বিগত সময়ত 6খনকৈ NRL কৰ্তৃপক্ষক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদানৰ পিছতো শ্ৰমিকসকলৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ বাবেই যোৱা কালিৰে পৰা অনিৰ্দিষ্ট কাললৈ সৰু গাড়ী বন্ধ কাৰ্যসূচী পালন কৰি আজি দ্বিতীয় দিনাও NRLৰ মুখ্য দ্বাৰত অৱস্থান গ্ৰহণ কৰে। শীঘ্ৰেই দাবীসমূহ কাৰ্যকৰী কৰাৰ বাবে NRL কৰ্তৃপক্ষক দাবী জনায়। দেখা পাইছে যে আমাৰ আজি অসম মটৰ শ্ৰমিক চালক সন্থাই আমি আজি দ্বিতীয় দিন আমি প্ৰতিবাদী কাৰ্য হাতত লৈছোঁ যে আমাৰ ইতিমধ্যে সকলোৱে গম পাইছে আমাৰ উদ্দেশ্য লক্ষ্য এটাই যেন আমাৰ যি চালক ছাঁটাই আৰু লগতে NRLৰ সমূহৰ মজুৰিৰ লগতে আমাৰ এডহক গাড়ীসমূহ নতুন নিবিদাকৰণত অন্তৰ্ভুক্ত কৰাৰ বাবে আমি আজি বহি আছোঁ। আৰু ইতিমধ্যে খুব দুখৰ কথা যে আমাৰ আজি এটা দিন পাৰ হৈ গ'ল, আজিলৈকে কিন্তু আমাৰ যি এজেঞ্চিসমূহ আছে NRLৰ আণ্ডাৰত আৰু যি NRLৰ যি মেনেজমেণ্ট কোনো এজন ব্যক্তিয়ে যে আমাৰ লগত আহি আমাৰ লগত আলোচনাত বহা নাই। আমি ধিক্কাৰ জনাইছোঁ আৰু এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আমাৰ যি আন্দোলন চলিছে আন্দোলন আমি কেতিয়াও স্তব্ধ নকৰোঁ। আমাৰ আন্দোলন ধাৰাবাহিক চলি যাব। আমাৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি যে অতি শীঘ্ৰে যি তেওঁলোকে যি পূৰণ নকৰে তেনেহ'লে আমি কিন্তু আজি ভদ্ৰ হিচাপে আমি আজি প্ৰতিবাদ কৰি আছোঁ। আগন্তুক দিনত ইয়াতকৈ জংগী আন্দোলন কৰা হ'ব। ইয়াৰ কিন্তু জগৰীয়া হ'ব NRLৰ কৰ্তৃপক্ষৰ লগতে এজেঞ্চিসমূহ। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, দৈনিক টাইম।